গুৱাহাটী ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট 2026 হেল্ল' এভৰিৱান এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ যিবোৰ ষ্টুডেণ্টে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত মাষ্টাৰ ডিগ্ৰী কৰিবা বা গুৱাহাটী ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী কৰিবা সেইবোৰ ষ্টুডেণ্টৰ কাৰণে এই ভিডিঅ'টো তোমালোকৰ ইতিমধ্যে অনলাইন আবেদন গুৱাহাটী ইউনিভাৰ্চিটি PGET যিটো টেষ্ট তাৰে আবেদন ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে তাৰে অনলাইন ডেট এপ্লাই কেতিয়াৰ পৰা কৰিব লাগিব কেতিয়ালৈকে লাষ্ট ডেট আছে সবিশেষ এই ভিডিঅ'টোত জনাবলৈ লৈছোঁ কেইদিন আগত এটা নটিফিকেশ্যন ওলাইছিল তাতে লাষ্ট ডেট 10 তাৰিখ আছিল বাট বৰ্তমান 5 দিন এক্সটেণ্ড কৰিছে লাষ্ট ডেট 15 জুন লাষ্ট ডেট ফৰ অনলাইন ছাবমিশ্যন এপ্লিকেশ্যন ফৰ্ম এণ্ড পে'মেণ্ট অফ দ্য এপ্লিকেশ্যন ফিজ 15 জুন আৰু কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে 6 জুনৰ পৰা ষ্টাৰ্ট হৈছে 6 জুনৰ পৰা ষ্টাৰ্ট হৈছে 6 জুনৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট কেতিয়া 15 জুন আগতে 10 তাৰিখ লাষ্ট ডেট আছিল এতিয়া 15 জুন লাষ্ট ডেট আৰু ইছ্যু ডেট অফ অনলাইন এডমিট কাৰ্ড কেতিয়া কৰিব লাগিব ফ্ৰম 20 জুন অনৱাৰ্ড তোমালোকৰ এডমিট কাৰ্ড এপ্লাই কৰিব পাৰিবা পাব্লিকেশ্যন অফ দ্য ডেট অফ প্ৰভিজনেল ৰেংক লিষ্ট এক্সাম কেতিয়া হ'ব ডেট অফ এক্সাম এণ্ট্ৰেন্স এক্সাম যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিব গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত লাষ্ট ডেট এপ্লাইৰ লাষ্ট ডেট 15 জুন আৰু 20 জুনৰ পৰা এডমিট কাৰ্ড ইছ্যু হ'ব আৰু এক্সাম হ'ব 3, 4, 5 জুলাই 3-4-5 জুলাইত এক্সাম হ'ব 3-4 আৰু 5 জুলাইত এক্সাম হ'বলৈ গৈ আছে মাষ্টাৰ ডিগ্ৰীৰ কাৰণে এতিয়া পিজিৰ কাৰণে এতিয়া আহিছোঁ পাব্লিকেশ্যন অফ দ্য ডেট অফ প্ৰভিজনেল ৰেংক লিষ্ট কেতিয়া আহিব 20 জুলাই 20 তাৰিখে ৰেংক লিষ্ট আহিব তাৰপিছত ডেট অফ এডমিশ্যন ট্ৰেডিশ্যনেল প্ৰগ্ৰাম যিবোৰ ট্ৰেডিশ্যনেল প্ৰগ্ৰাম সেইবোৰৰ ডেট এডমিশ্যন ডেট জুলাই 27 আৰু ইণ্টাৰডিচিপ্লিনাৰী প্ৰগ্ৰামৰ এডমিশ্যন 28 জুলাই এডমিশ্যন এপ্ৰুভেল বাই HOD 27 to 29 জুলাই 2026 ডেট অফ কমেন্সমেণ্ট ক্লাছেছ মানে ক্লাছেছ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আগষ্ট 5 পৰা ক্লাছ ষ্টাৰ্ট হ'ব আৰু অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম হ'ব আগষ্ট 3 আৰু 4 তাৰিখ চ' এইখিনি আছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ মাষ্টাৰ ডিগ্ৰী গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিবোৰ ষ্টুডেণ্টে মাষ্টাৰ ডিগ্ৰী কৰিব সেইবোৰ ষ্টুডেণ্টৰ কাৰণে এয়া নটিফিকেশ্যন ৰিগাৰ্ডিং লাষ্ট ডেট এণ্ড কেতিয়া কি হ'ব এডমিট কাৰ্ড কেতিয়া পাবা এভৰিথিং মই জনালোঁ আৰু চেণ্টাৰ ক'ত হ'ব তাকো জনাই দিছোঁ লোকেশ্যন গুৱাহাটী হ'ব গুৱাহাটী ইউনিভাৰ্চিটিত বৰপেটাৰ MC কলেজ বৰপেটাত হ'ব MC কলেজ ডিব্ৰুগড়ত হ'ব DHSK কলেজ যোৰহাটত হ'ব JB ইউনিভাৰ্চিটি তাৰপিছত ধেমাজিত হ'ব ধেমাজি কলেজ লখিমপুৰ গাৰ্লছ কলেজ তাৰপিছত তেজপুৰত দৰং কলেজ নগাঁৱত ADB কলেজ ডিফু গভট বয়েজ হাইস্কুল ধুবুৰী BN কলেজ মেঘালয়ৰ পৰা ST এন্থনী কলেজ অফ শ্বিলং নাগালেণ্ড কেপিটেল কলেজ অফ হায়াৰ এডুকেশ্যন কোহিমা মিজোৰাম ইউনিভাৰ্চিটি আইজল মণিপুৰ ইউনিভাৰ্চিটি ইম্ফল ত্ৰিপুৰা ইউনিভাৰ্চিটি আগৰতলা ৱেষ্ট বেংগল নৰ্থ বেংগল ইউনিভাৰ্চিটি শিলিগুৰি আৰু অৰুণাচল প্ৰদেশ NERIST ইটানগৰ এইখিনি এক্সাম চেণ্টাৰ যিখিনি মই ক'লোঁ এক্সাম চেণ্টাৰ দিয়া হৈছে আৰু ফৰ ডিটেইলছ এণ্ড আপডেট এণ্ড ভিজিট এডমিশ্যন পৰ্টেল গুৱাহাটী admission.samar.edu.in তোমালোকে এডমিশ্যনৰ কাৰণে কোনটো ৱেবছাইটত যাবা guwahati.samar.edu.in এইটো ৱেবছাইটত গ'লে তোমালোকে যিমান ডিটেইলছ আছে এপ্লাই কেনেকৈ ক'ৰ পৰা এপ্লাই কি এভৰিথিং বা এপ্লাই কৰিবা চব পাই যাবা অ'কে ধন্যবাদ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিবোৰ ষ্টুডেণ্টে মাষ্টাৰ ডিগ্ৰীৰ কাৰণে আবেদন কৰিবা এইখিনি আছিল তোমালোকলৈ ইনফৰমেশ্যন কোনো ফেক নহয় ৰিয়েল ইনফৰমেশ্যন হয় চ' বহুতে কমেণ্ট কৰিছিলে যোৱাবাৰ বাট ফেক নহয় ভাই ৰিয়েল ইনফৰমেশ্যন হয় গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা দিয়া চ' তোমালোকে যিবোৰ ষ্টুডেণ্টে গ্ৰেজুৱেশ্যন কৰিছা প্লিজ আবেদন কৰা যদি মাষ্টাৰ ডিগ্ৰী কৰিব মন চ' ধন্যবাদ আৰু ইতিমধ্যে আবেদন ষ্টাৰ্ট হৈ গৈছে অতি সোনকালে আবেদন কৰা লাষ্ট ডেট 15 জুন লাষ্ট ডেট ধন্যবাদ ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা ধন্যবাদ